এটা ভাল খবৰ দি যাওঁ বুলি আহিছোঁ 22 ছেপ্টেম্বৰ 2024 তাৰিখটো মনত ৰাখিব এই 22 ছেপ্টেম্বৰ 2024 দুলীয়াজান ক্লাবত সম্পূৰ্ণ 2 ঘণ্টাৰ বাবে এচিড বহিবলৈ যদি বিচাৰিছে ফ্ৰীতে কোনো ধৰণৰ টিকেটৰ ব্যৱস্থা নাই সম্পূৰ্ণ ফ্ৰী সাউন্ড লাইট মিউজিকৰ সমাহাৰ হ'ব লগতে থাকিব মেজিকটো কি কাৰণে থাকিব গম পাইছেনে এটা কাৰ্যসূচী আছে দুলীয়াজান ক্লাবে লৈছে কাৰ্যসূচীখিনি কথা মই ডিটেইলছ নকওঁ খালি মই এটা কথা কৈ যাওঁ যে অসম মায়ঙৰ দেশ যাদু মন্ত্ৰৰ দেশ কামাখ্যাৰ দেশ আৰু এই কথাখিনি মই কোৱা নাই এই কথাখিনি কৈছিলে এগৰাকী যাদু সম্ৰাট এম হুছেইনৰ নাম আপোনালোকে নিশ্চয় শুনিছে যাদু সম্ৰাট এম হুছেইনে যেতিয়াই যাদু দেখায় তেতিয়া আগতে কথা এটা কয় এটা মোক কথাটো মনত পৰিছে কথাটো মই যি কম আপোনালোকে তাকেই শুনিব মই যি দেখুৱাম আপোনালোকে তাকেই দেখিব অসম তথা উত্তৰ পূৰ্বাঞ্চল আৰু ভাৰতবৰ্ষৰ অন্যান্য বিভিন্ন ৰাজ্যত তেখেতে এই কথাষাৰেৰে যাদু আৰম্ভ কৰিছিল তেখেত ঢুকুৱা আজি 25টা বৰ্ষ হ'ল 2024 বৰ্ষত কাৰণ 9999 চনত তেখেতে ইহলীলা সম্বৰণ কৰিছিল আৰু এই 25 বছৰ উপলক্ষে দুলীয়াজান ক্লাবৰ উদ্যোগত এটা কাৰ্যসূচী লৈছে আসাম মেজিক আৰ্টে সম্পূৰ্ণ জনাম আমাৰ লগত আছে আনোৱাৰ হুছেইন ডাঙৰীয়া মেজিচিয়ান তেওঁ যাদু সম্ৰাট এম হুছেইনৰ ভাগিন আৰু মই হৈছো নাতি গতিকে ভাগিন যেটো আছে গতিকে ভাগিনৰ কথা কিটা কও থ্যাংক ইউ ৰফিক আমি অসম মেজিক আৰ্টে অহা 22 তাৰিখ দেওবাৰ সন্ধিয়া 6 বজাত দুলীয়াজান ক্লাবে অৰ্গেনাইজ কৰিছে যাদু সম্ৰাট এম হুছেইন ডাঙৰীয়া মৃত্যু বাৰ্ষিকীৰ কাৰণে এটা যাদু প্ৰদৰ্শন আমি কৰিম আপোনালোক সকলোকে আমি অনুৰোধ কৰিছো আপোনালোক আহক যাদু প্ৰদৰ্শনটো উপভোগ কৰক আৰু স্পেশালি মোক যিসকলে অত বছৰে সহায় কৰি আহিছে আপোনালোক আহিব প্লিজ আমি সকলোৱে মিলি প্ৰমাণ কৰিম যে অসম যাদুৰ দেশ অসম মায়া মন্ত্ৰৰ দেশ শুনিলে ন কথাকিটা গতিকে আহিবলৈ নাপাহৰিব 22 ছেপ্টেম্বৰ 2024 এন্ট্ৰি ফ্ৰী আৰু এইটো ইয়াত লিখাই আছে এন্ট্ৰি ফ্ৰী গতিকে আহিবলৈ নাপাহৰিব সদল বলে আহিব দুলীয়াজান ক্লাবত সন্ধিয়া 6 বজাত